অসমৰ কাৰণে অসমৰ মানুহৰ কাৰণে যাতে সদায় যুঁজি থাকিব পাৰোঁ অসমৰ মাটিত যাতে অসমৰ মানুহৰ আধিপত্য অসমীয়া মানুহৰ আধিপত্য প্ৰভুত্ব যাতে সৰ্বকালৰ কাৰণে থাকে অসমৰ মাটিত যাতে আমাৰ ভাষা কৃষ্টি সংস্কৃতি আমাৰ অধিকাৰ যাতে সৰ্বকালৰ কাৰণে সুৰক্ষিত হৈ থাকে সেই জাতীয় সংগ্ৰামৰ এগৰাকী জাতীয় সৈনিক আৰু এগৰাকী যোদ্ধা হিচাপে যাতে সদায় অসম মাতৃ দেশ মাতৃ যাতে পূজা সেৱা অৰ্চনা কৰি থাকিব পাৰোঁ তাৰ কাৰণে সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ শুভাশীষ কামনা কৰিছোঁ আৰু আশা ৰাখিছোঁ এই জাতীয় জীৱনৰ এই যি মহান লক্ষ্য এই লক্ষ্যত আমি আহি থাকিব লগা দিনত আমি সকলো উপনীত হ'ব পাৰিম যোৱা নিৰ্বাচনৰ সময়তো মই আপোনালোকৰ প্ৰাৰ্থী আছিলোঁ ডিব্ৰুগড় লোকসভা সমষ্টিৰ এগৰাকী প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ সকলো প্ৰান্ততে প্ৰলোভন ভয় ভাবুকি ধৰ্মীয় ৰাজনীতিৰ মাজতো এই বাৰেকুৰি অঞ্চলৰ ৰাইজে মোক যথেষ্ট মৰম দিলে যথেষ্ট সহায় সহযোগিতা কৰে তাৰ কাৰণে মই সকলোকে নতশিৰে প্ৰণিপাত জনাইছোঁ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ আহি থাকিব লগা দিনত আপোনালোকে সকলোৱে এই মৰম আৰু আশীৰ্বাদ দি যাব এটা জাতিৰ জাতীয় সভ্যতা যদি শক্তিশালী ৰূপত নিৰ্মাণ কৰিব লাগে তেতিয়াহ'লে জাতিটোৰ শিক্ষা জাতিটোৰ সংস্কৃতি জাতিটোৰ সাহিত্য জাতিটোৰ কৃষ্টি জাতিটোৰ ঐতিহ্য জাতিটোৰ আধ্যাত্মিকতা জাতিটোৰ ভাষা জাতিটোৰ মাটি ভেটি এইবোৰ সুৰক্ষিত হৈ থাকিব লাগিব এইবোৰক লৈ আমি পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব শিক্ষা অবিহনে কোনো মানুহ কোনো জাতিয়ে কেতিয়াও প্ৰতিযোগিতাৰ পৃথিৱীত সৃষ্টি থাকিব নোৱাৰে যি জাতিৰ শিক্ষা আৰু জ্ঞানৰ ভোক নাই কোঠা নাই সেই জাতিয়ে কেতিয়াও পৃথিৱীত প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব নোৱাৰে সেইকাৰণে মই আই মাতৃসকলক আমাৰ পিতৃতুল্য ব্যক্তিসকলক মই আহ্বান জনাইছোঁ আমাৰ ছাত্ৰ ছাত্ৰী আমাৰ সন্তান সন্ততি নাতি পৰিণামীসকলক ক'ব যে এটাই বেদ মন্ত্ৰ আমি সকলোৱে আঁৰাই থাকিব লাগে আমি শিক্ষা গ্ৰহণ কৰিম আৰু জ্ঞান অৰ্জন কৰি জগত সভালে যাম পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা জ্ঞানৰ মণি মুকুতা বুটলি আনি বাৰে কৰি আমি লিখি দিম আৰু বাৰে কৰি উজ্বলাই তোলাৰ লগে লগে সমগ্ৰ অসমৰ সমাজ জীৱন আমি উজ্বলাই তুলিম সেইকাৰণে শিক্ষা 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 জ্ঞান 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 এই যদি বেদমন্ত্ৰ আমাৰ ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে যিদিনাখনে ল'ব সেইদিনাখনে সমাজ জীৱিত উঠিব এই গতিকে আপোনালোকে জানে যে আমাৰ এই তিনিচুকীয়াত বিহাৰ দিৱস পাতিবৰ কাৰণে চৰকাৰী যন্ত্ৰই ষড়যন্ত্ৰ কৰিছিল আমি সকলোৱে প্ৰতিবাদ কৰাৰ পাছত ইয়াত এই অনুষ্ঠান কৰিবলৈ তেওঁলোকে সাহস নকৰিলে গতিকে এনেকুৱা ধৰণৰ আধিপত্যবাদী প্ৰভুত্ববাদী সাংস্কৃতিক আগ্ৰাসন আমাৰ মাটিত হ'ব কিন্তু আমি কোনো কাৰণতে তেনেকুৱা ধৰণৰ আগ্ৰাসন হ'বলৈ দিব নালাগিব আমাৰ মাটিত চলা এনেকুৱা ধৰণৰ আগ্ৰাসন উফৰাই পেলাবৰ কাৰণে আমি প্ৰত্যেকে সংকল্প ল'ব লাগিব আমি সকলোৱে বিৰোধিতা কৰাৰ পাছতো আমাৰ মাটিত আমাক জোৰ কৰি নাগৰিকত্ব সংশোধনী আইন তা জাপি দিলে আজিও ইয়াৰ বিৰোধিতা সমগ্ৰ অসমৰ ৰাইজৰ আছে সংখ্যা আছে কাৰণে জোৰ আছে কাৰণে বলপূৰ্বকভাৱে জাপি দিছে মনৰ পৰা আমি কেতিয়াও হৃদয়ৰ পৰা এই অন্যায় কেতিয়াও গ্ৰহণ কৰিব পৰা নাই গতিকে যিমান অন্যায় হৈছে আমাৰ মাটি ভেটি কাঢ়ি ল'ব বিচৰা চিন্তা বা আমাৰ ভাষা কৃষ্টি সংস্কৃতিক নাইকিয়া কৰিবৰ কাৰণে কৰা ষড়যন্ত্ৰ আমি উফৰাই দিবৰ কাৰণে আমি সকলোৱে সংকল্প ল'ব লাগিব গতিকে ৰাইজ সৰ্বকালৰ কাৰণে আমি সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে সকলোৱে কাম কাজ কৰিব লাগিব গতিকে আজি এই সংকটৰ ক্ষণত সকলো ৰাইজকে শ্ৰদ্ধা নিবেদন কৰি অসমৰ মানুহৰ অসমীয়া মানুহৰ আত্মপ্ৰতিষ্ঠাৰ যি মহাসংগ্ৰাম আছে সেই সংগ্ৰাম অধিক শক্তিশালী হওক জাতীয়তাবাদৰ যি বল ভেটি এই বাৰেকুৰি অঞ্চলৰ মানুহে গঢ়ি তুলিছিল সেই জাতীয়তাবাদৰ পতাকা গাঁৱে গাঁৱে ঘৰে ঘৰে আকাশে বতাহে নীল আকাশত অসমীয়া মানুহৰ জাতীয়তাবাদৰ বিজয় নিশান যাতে সগৌৰৱে জিলিকি থাকে সৰম্ভে যাতে জিলিকি থাকে তাৰ কাৰণে এই জাতীয় সংগ্ৰামত সকলোকে অৰিহণা দিবৰ কাৰণে সকলোকে সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে মই আহ্বান জনাই পুনৰবাৰ সকলোৰে ওচৰত সশ্ৰদ্ধ প্ৰণিপাত জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ জনাই